আপোনাৰ ঘৰত দৰিদ্ৰতা বা বিপদ আপদ অহাৰ বিভিন্ন কাৰণ আছে। তাৰ ভিতৰত মই 5টা কাৰণ ক'বলৈ ওলাইছোঁ। 1 নম্বৰ কাৰণ হৈছে গা ধোৱা স্থানত বা গা ধোৱা ঘৰত কেতিয়াও পেচাব কৰিবলৈ নালাগে। তাৰপিছত 2 নম্বৰ কাৰণ হৈছে ঘৰৰ দুৱাৰ খোৱাৰ সকলো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে। 3 নম্বৰ, সূৰ্যোদয়ৰ পিছত বা সন্ধিয়াৰ পিছত কেতিয়াও শুব নালাগে। 4 নম্বৰ, ঘৰলৈ কোনোবা অতিথি আহিলে বা কোনোবা দুখীয়া ব্যক্তি আহিলে তেখেতক কেতিয়াও অপমান নকৰি সহায় কৰিব লাগে। আৰু 5 নম্বৰ কাৰণটো হৈছে আয়ৰ তুলনা চাই পেলাই ব্যয় কৰিব লাগে। অপ্ৰয়োজনীয় কামত কেতিয়াও খৰচ কৰিব নালাগে। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক এণ্ড কমেণ্ট কৰিব। থেংক ইউ।